হয়, এতিয়া আপুনি ঘৰত যি বাউণ্ডেৰী ৱাল থাকে, চাৰিসীমাৰ বেৰা থাকে, সেই পকী বেৰা দিবৰ কাৰণে আপুনি ইমান চিন্তা কৰিব নালাগে। সেইকাৰণে যে এতিয়া ৰেডিমেড ৱালেৰে বিভিন্ন জেগাত আমি দেখিছোঁ যে খুব সুন্দৰকৈ বাউণ্ডেৰী ৱাল দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। আৰু মই আহি আজি উপস্থিত হৈছোঁ গোলাঘাট নগৰৰ সমীপতে থকা পুলিবৰত। আৰু পুলিবৰত এগৰাকী মহিলাই ৰেডিমেড ৱালৰ এটা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ ইতিমধ্যে গঢ়ি তুলিছে ঘৰত। মই ৰামচন্দ্ৰ প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ। আৰু এগৰাকী মহিলা হৈছে বৰ্ণালী গগৈ শইকীয়া। হয়তো উজনি অসমত মহিলা ক্ষুদ্ৰ উদ্যোগী হিচাপে এই বৰ্ণালী গগৈ শইকীয়া ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে। 8 মাহ পূৰ্বে এই ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰা ইতিমধ্যে তেখেতে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। জয়পুৰত আপুনি প্ৰশিক্ষণ লৈছিলে নহয় জানো? জয়পুৰত তেখেতে প্ৰশিক্ষণ লৈছিলে আৰু প্ৰশিক্ষণ লোৱাৰ পিছত ঘৰলৈ আহি যিখিনি এই বাউণ্ডেৰী ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাৰণে যিখিনি ইকুইপমেণ্টছ লাগে সকলোখিনি তেখেতে যোগাৰ কৰিলে আৰু যোগাৰ কৰি ঘৰতেই ইতিমধ্যে এই ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰিলে। মই ৰামচন্দ্ৰ প্ৰশান্তক দেখুৱাবলৈ কৈছোঁ খুব সুন্দৰকৈ ইতিমধ্যে তেখেতসকলে এই কামখিনি আৰম্ভ কৰিছে আৰু যথেষ্ট ইতিমধ্যে সমাদৰ পাইছে এইবাবে যে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে অসমৰ উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তৰ ব্যক্তি আহি তেখেতৰ ঘৰৰ পৰা এই ৰেডিমেড বাউণ্ডেৰী ৱালৰ এই সামগ্ৰীখিনি লৈ যায় আৰু ঘৰত ইতিমধ্যে বাউণ্ডেৰী ৱাল দিয়ে। কম খৰচত হয়। যদিহে এখন বাউণ্ডেৰী ৱালৰ কাৰণে আপুনি ইটাৰে গঠা বাউণ্ডেৰী ৱালখনৰ কাৰণে যদি আপোনাৰ 1 লাখ টকা খৰচ হ'ব যিটো জেগাত, ইয়াত আপুনি 40,000 পৰা 50,000 টকাৰ ভিতৰত আপুনি এইখন দিব পাৰিব আৰু একেই হৈ থাকিব। খুব নিয়াৰিকৈ ইতিমধ্যে কামখিনি কৰিছে তেখেতে আৰু জয়পুৰত প্ৰশিক্ষণ লৈছিলে। প্ৰশিক্ষণ লোৱাৰ পিছত কিন্তু বৰ্ণালী গগৈ শইকীয়া বহি থাকিবলগীয়া হোৱা নাই। মই পুনৰ কৈছোঁ যে বাউণ্ডেৰী ৱালৰ কাৰণে এতিয়া চিন্তা কৰিব নালাগে। আপুনি গোলাঘাটৰ পুলিবৰত আহিলেই হ'ল আৰু পুলিবৰত ইতিমধ্যে আদিত্য ক্ষুদ্ৰ উদ্যোগ নামেৰে নামাকৰণ কৰিছে। সেই আদিত্য ক্ষুদ্ৰ উদ্যোগত আপুনি ৰেডিমেড বাউণ্ডেৰী ৱাল পাব আৰু যি বাউণ্ডেৰী ৱালে আপোনাৰ কম খৰচত আপুনি অত্যন্ত কম খৰচত আমি ইতিমধ্যে বৰ্ণালী গৈ আমাক জনাব কেনেদৰে কি ছিষ্টেমত বিক্ৰী হয়। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ, ইমান ধুনীয়া কাম এটা কৰি আছে এগৰাকী মহিলা হিচাপে। হয়তো এনেধৰণৰ যি ক্ষুদ্ৰ উদ্যোগ আছে বাউণ্ডেৰী ৱালত দিয়া যিটো ৰেডিমেড ৱাল, তেনেকুৱা ধৰণৰ হয়তো মহিলাই হয়তো আৰু কৰা নাই চাগে। মই চাগে ভাবিছোঁ উজনি অসমত ময়ে নেকি মহিলা। হয়, আৰম্ভ কৰিলে আপুনি? মই 8 মাহ হৈছে। 8 মাহ হৈছে আৰম্ভ কৰা। 8 মাহত আপুনি যেতিয়া এই কামটো আৰম্ভ কৰিলে ৰেডিমেড বাউণ্ডেৰী ৱালৰ, আপুনি জয়পুৰত প্ৰশিক্ষণ লৈছিলে। কোনে প্ৰশিক্ষণ দিছিলে আপোনাক? কেনেকৈ প্ৰশিক্ষণ ল'লে আপুনি? একচুৱেলি মই কি হ'ল, ইয়াৰ আমাৰ গোলাঘাটৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী ছাৰৰ লগত ডিছকাশ্যন কৰিছিলোঁ। তাৰ ছাৰক এই বিষয়ে অৱগত কৰিছিলোঁ। ছাৰে ইণ্ডাষ্ট্ৰী অফিচতে মোক মানে উদ্যোগটোৰ বিষয়ে মানে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ক'লে। তাৰপিছত মই ৰাজস্থানৰ জয়পুৰলৈ গ'লোঁ। জয়পুৰত এই বস্তুটোনো কি, ইয়াৰ বিষয়ে ইয়াৰ কি টেকনিকেল কথাখিনি কি, সেই বিষয়ে মানে জয়পুৰত মই শিকিবলৈ গৈছিলোঁ। তাত মই 10 দিনৰ প্ৰশিক্ষণ লৈছিলোঁ। তাৰপৰা আহোঁতেই মই অলৰেডি ইয়াৰ ব্যৱস্থা কৰিয়ে আহিছোঁ। আহি পেলাই মই 8 মাহ হৈছে মই ইয়াত আৰম্ভ কৰিলোঁ। মোৰ স্থানীয় মানুহখিনিৰ লগত সহযোগ কৰি পেলাই আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি মই 10 দিন প্ৰডাকশ্যন দি আছিলোঁ। 10 দিনলৈকে মোক কোনেও নাই সোধা যে এইটোনো কি বস্তু। 11 নম্বৰ দিনা এজন ল'ৰা আহিছিলে, খুব দুখীয়া ল'ৰা এটা আহিছিলে। আহি পেলাই তাক মানে খুব কম টকাত কৰি দিবলৈ কৈছিলে। তাৰ ভনীয়েকে কিবা চাকৰি পাইছিলে, ভনীয়েকক মানে এইটো এটা অফাৰ দিব। তাৰপৰা মই তাক খুব কম পইচাত কৰি দিছিলোঁ। কিন্তু ইমান মই তোৰ নলেজ নাছিল, তথাপিও মানে এটা হিচাপ এটা কৰি দিছিলোঁ। তাৰ পিছৰ পৰা মই এতিয়ালৈকে উভতি চাবলগীয়া হোৱা নাই আৰু ইমান ধুনীয়া এখন প্লেটফৰ্ম পাইছোঁ। অকণমান কিছু ক্ষেত্ৰত মোৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈছিলে, সেইকাৰণে মানে চিন্তা চৰ্চা কৰি এই উদ্যোগটো কৰিবলৈ আগবাঢ়িলোঁ। আৰু কিমান টকাৰে প্ৰথমতে আৰম্ভ কৰিছিলে? একচুৱেলি মই ইমান নলেজ নাছিল। এখেতক মোৰ মিষ্টাৰক এই বিষয়ে মই অৱগত কৰিছিলোঁ। পইচাটোতো লাগিব, মই পইচাটো ক'ত পাম। তেওঁ মোক পইচা দিছিলে 3.5 লাখ টকা। কিন্তু তেওঁ মোক প্ৰতিশ্ৰুতি দিছিল যে মই 3.5 লাখ টকা এবছৰত তেওঁক মই ঘূৰাই দিব লাগিব। এতিয়া 50% দিলোঁ। নাই হোৱা, 8 মাহ হৈছে। তাৰপিছত তেওঁ ছাপৰ্ট দিছে। আৰু একচুৱেলি মোৰ ঘৰখন গোলাঘাট জোনাকী নগৰ তিনিআলিত। এইখন হ'ল মোৰ মাৰ ঘৰ, এইটো মাৰে ঘৰ। এইটো কাম কৰিবলৈতো আপোনাক ধৰকচোন মাটি জেগা অকণমান লাগিব। মোৰ টাউনৰ ঘৰত ইমান মাটি নাছিল। মাক মাটি বিচাৰিলোঁ, মায়ে মাটি দিলে। আৰু মোৰ 2টা ভাইটি,
এটা ভাগিন এটা ভাইটি সিহঁতেও মোক ফাইনেন্সিয়েলি সহযোগ কৰিলে। আৰু আজি আপুনি অকণমান অহা দেৰি বোধকৌ এটা টিম ওলাই গৈছে মোক কমাৰ গাঁৱলৈ। বাউণ্ডেৰী মানে ফাৰ্ষ্ট প্ৰচেছটো কৰিবলৈ গৈছে, তাত তেওঁলোকে বিম দিব, সেই প্ৰচেছটো প্ৰথম কৰিবলৈ গৈছে। বিম দিয়াৰ পিছত আপোনাৰ ধৰি লওক এসপ্তাহমান আমি বিমৰ প্ৰচেছখিনি শেষ কৰি ৰাখি থওঁ। ৰাখি তাৰমানে বস্তুটো ছেটিং হ'ব লাগিব, টান হ'ব লাগিব। তাৰপিছত আমাৰ বাউণ্ডেৰী ৱালখন একেদিনাই লগাই দিব পৰা যায়।